এই মুহূৰ্তত মই উপস্থিত আছোঁ দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ যি কালিয়ালগা পাৰঘাটত। আমি আজি ইয়াত দেখুৱাম যে আচলতে দুৰ্গম অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে এই মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজেৰে বিপদমুক্তভাৱে যাত্ৰা কৰিবলগীয়া হয়। আমাৰ ইয়াতে একাংশ স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, আমি তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। হয় ভাইটি, কি নাম তোমাৰ? আলাউদ্দিন শেখ। কোন ক্লাছত পঢ়া? 6 ঘৰ ক'ত? পালগা কোন স্কুলত পঢ়া? NKM স্কুল। স্কুল মানে ঘৰৰ পৰা স্কুললৈ কিহেৰে আহিব লাগে? না এই ব্ৰহ্মপুত্ৰৰ মাজতে আহিব লাগে? লাইফ জেকেট পিন্ধা? না নিপিন্ধা? ভয় লাগে না নাই? ভয় লাগে। ভয় লাগে। অঁ, কিমানজন ছাত্ৰ ছাত্ৰী আহা ডেইলি? 15 জন 20 জন 27 জন 25 জন এরকম। 25 জন মান ডেইলি আহা? 15 জন 20 জন এরকম। কেই বজাত আহা? ঘৰৰ পৰা কেই বজাত ওলোৱা? 7 বজাত ওলোৱা। আৰু যোৱাৰ সময়ত কেই বজাত নাও যায়? 5 বজাত। স্কুল ছুটি কেই বজাত হয়? 2:30। বাকী 2 ঘণ্টা কি কৰা? বহি থাকিব লাগে ইয়াতে? নাও নাযায়? হয়। আৰু আমাৰ একাংশ ছাত্ৰ আছেন, তেখেতৰ সৈতে জানিবলৈ যত্ন কৰিম। হয় ভাইটি, কি নাম তোমাৰ? মোহাম্মদ আব্দুর রহমান। কোন ক্লাছত পঢ়া? ক্লাস 9। ক্লাছ 9। কোন স্কুলত পঢ়া? জুনিয়র কলেজে। জুনিয়ৰ কলেজ। ঘৰ ক'ত? ঘর তো বড় গা। এই ঘৰৰ পৰা স্কুলে যাওঁতে কিহেৰে যাব লাগে? নাওরে। নাওৰে। এই ব্ৰহ্মপুত্ৰৰ মাজে আহিব লাগে? ভয় লাগে না নাই? ভয় তো লাগে। লাইফ জেকেট পিন্ধা দিয়ে? না। এই ভাড়া লয় নে নাই? ভাড়া লয়। কিমান টকা গ'লে? 10 টাকা লয় যাওয়া আসা। 10 টকা আপ ডাউন। যোৱাৰ সময়ত কেই বজাত যোৱা ঘৰত? 5টা বাজে। 5টা বাজে। ছুটি কেই বজাত দিয়ে? ছুটি 2:30 দেয়া। বাকী 2.5 ঘণ্টা কি কৰা? 2.5 ঘন্টা এনে বহি থাকো। কিয়? যাতে বহি থাকো নাও না যায়। নাযায়? কি ক'বা চৰকাৰক? কি ক'বা কি কয়? যিহেতু ইমান অসুবিধা স্কুলে আহোঁতে ব্ৰহ্মপুত্ৰৰ মাজত আহিব লাগে? লাইফ জেকেট দিয়ে না নাই? নিদিয়ে। নিদিয়ে? ভয় লাগে না নাই? ভয় তো লাগে। কি ক'বা চৰকাৰক? নাও দিলে ভালো হবো। চৰকাৰে নাও দিব লাগে। প্ৰতিদিনে কিমান টকা গ'লে? 10 টাকা। 10 টাকা। হয়, আমাৰ এটা আৰু ছাত্ৰী আছে, আমি তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। হয় ভণ্টি, কি নাম তোমাৰ? কোহিনুৰ খাতুন। কোন স্কুলত পঢ়া? বৰগাঁও মাদ্ৰাছা। ঘৰ ক'ত? বৰগাঁও। এই ঘৰৰ পৰা স্কুললৈ আহোঁতে কিহেৰে আহিব লাগে? নাৱেৰে আহিব লাগে? লাইফ জেকেট দিয়ে না নাই পিন্ধাৰ কাৰণে? ভয় লাগে না নাই? ব্ৰহ্মপুত্ৰৰ মাজত আহিব লাগে যে? ভয় লাগে। পইচা লয়? কিমান টকা গ'লে? 10 টাকা। কি ক'বা চৰকাৰক? কি ক'বা এনেকৈ আহোঁতে যে ভয় লাগে? কিবা ক'বা নে চৰকাৰক? কি ক'বা? ভয় লাগে। ছাত্ৰবোৰ কেনেকৈ আহে নাৱেৰে? স্কুলৰ ছাত্ৰবিলাক চবেই নাৱে দি আহে, কিন্তু সোনকালে 8টা বজাত নামাই দিয়ে চববিলাক স্কুলৰ ছাত্ৰ এক্সট্ৰা কৰি। যোৱাৰ সৈতে চিৰিয়েলৰ নাও দি যাব লাগে স্কুলৰ ছাত্ৰবিলাক। 4:30 বজাত যাব লাগে। ছুটি হয় 2টা বজাত। আৰু এনে বহি থাকে 2টা 2 ঘণ্টা 2.5 ঘণ্টালৈকে এনে বহি থাকে স্কুলৰ ছাত্ৰবিলাক। ভয় লাগে, ইমান ডাঙৰ নদী। নাই নাই, এনে কোনো ব্যৱস্থা নাই নাওখনত। মৃত্যু হৈছে। এইটো চৰকাৰে যদি কিবা কিবি কৰি যদি এতিয়া যদি চৰত আপ ডাউন কৰাৰ কাৰণে যদি এতিয়া এটা ভাল এটা বোটৰ ব্যৱস্থা কৰে চৰকাৰে, এইটো আমি চাওঁ চবকেইটা ৰাইজে মানুহ মিলি এইটো আমি চৰকাৰৰ কাছে আবেদন কৰি আছোঁ। এই চৰকাৰৰ মানুহবিলাক এটা যাতে ছেফটিৰ কাৰণে এটা ভাল এটা বোট দেয়, সেইকাৰণে আমি চৰকাৰৰ কাছে এটা আবেদন কৰোঁ। ছাত্ৰবিলাকৰ কোনো স্পেচিয়েল যদি ব্যৱস্থা কৰে স্কুলত অহা যোৱা কৰাৰ কাৰণে, সেইটো কাৰণে আমি চৰকাৰক কৈ আছোঁ যে স্কুলৰ ল'ৰা ছোৱালীবিলাক যে স্কুলত আহি আছে, এইবিলাক যদি চৰকাৰে যদি কিবা অসুবিধা কৰে। আছে 40-50 জনমান ছাত্ৰ সদায় আহি থাকে চৰৰ পৰা। সময়মতে যাব নোৱাৰে। আহোঁতে আহে কিবা কৰি আহে, কিন্তু এতিয়া কিছুমান ল'ৰা ছোৱালী এনে কষ্ট কৰি আহিব আৰু কিছুমান ঘৰতে থাকিব। স্কুলত এবাৰ আহিলেহে স্কুল পঢ়িব পাৰিব, নহ'লেতো নাই, ঘৰতে থাকিব। বাদ দিব লাগিব বৰ্ষা দিনত। সেয়ে যদি কিবা চৰকাৰী সুবিধা দিয়ে আৰু চৰকাৰে, ল'ৰা ছোৱালীবিলাক পঢ়িব পাৰিব। মোটামুটি 4খন গাঁও আছে। এইটো আমাৰ শিশুমাৰা, নেংটাৰচৰ আৰু বৰালগা আৰু নেপুৰালগা, খাগৰাচৰ। মোটামুটি 400-500 মান মানুহ হ'ব। এইটো বেছি বেছি হ'ব, আৰু মেক্সিমাম 700-800 মান মানুহ হৈ যাব 4-5টা চৰ মিলি। নাৱেৰে যাতায়াত কৰে, কোনো আৰু একো বস্তু নাই, ব্যস্ত নাই।
আচলতে এওঁলোকৰ স্কুল ছুটি হয় 2 বজা 2:30 বজাত, কিন্তু সিহঁতৰ ঘৰ যাব লগা হয় 5 বজালৈকে। বাকী 2 ঘণ্টা 2.5 ঘণ্টা ইয়াত নাৱৰ কাৰণে ৰখি থাকিব লাগে। কিন্তু চৰকাৰক আহ্বান কৰিছে যাতে অতি সোনকালে তেখেতৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি সিহঁতৰ যাতায়াতৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে সিহঁতে কণ ছাত্ৰ ছাত্ৰীসকলক যাতে এই ব্ৰহ্মপুত্ৰৰ মাজতে পাৰাপাৰ কৰোঁতে কোনো লাইফ জেকেটৰ ব্যৱস্থা কৰা নাই। কিন্তু দেখা গৈছে কেইদিনমান আগতে এই কালিকা পাৰঘাটতে নাও দুৰ্ঘটনাৰ ফলত 2জনকৈ শিশু এজন বৃদ্ধ মৃত্যুমুখত পৰিবলগীয়া হৈছিলে। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক কাটৰ আহ্বান চৰকাৰে যাতে সিহঁতৰ প্ৰতি সুদৃষ্টি দিয়ে। এই মুহূৰ্তত মই হাছিঙৰ পৰা মকিবুৰ ৰহমান, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।